নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। যোৱাকালি নিউজ 18 অসমৰ তৰফৰ পৰা এটা বাতৰি প্ৰচাৰ কৰা গৈছিল, যিটো বাতৰিত তেওঁলোকে প্ৰচাৰ কৰিছে যে আমি যিবিলাক নেকি চালানী মাছ বজাৰৰ পৰা ক্ৰয় কৰি খাওঁ, সেই চালানী মাছবিলাকত ফৰ্মেলিন নামৰ এবিধ কেমিকেল মিহলোৱা যায়। আৰু সেই কেমিকেলবিধ ক'ত বাৰু ব্যৱহাৰ কৰা হয় আপোনালোকে জানেনে? একচুৱেলি সেই কেমিকেলবিধ ব্যৱহাৰ কৰা হয় যেতিয়া নেকি কোনো এজন ব্যক্তিৰ মৃত্যু হয় আৰু তেখেতৰ ডেড বডিটো বহু দিনলৈকে ঠিক ৰাখিবৰ কাৰণে, সতেজ কৰি ৰাখিবৰ কাৰণে বডিসমূহত ফৰ্মেলিন মিহলি কৰোৱা হয়, যাতে বডিটো গেলি নাযায়। হি বহুতেই বিষাক্ত এবিধ কেমিকেল, কিন্তু বেপাৰীসমূহে কি কৰে, মাছ গেলি নাযাবৰ কাৰণে ফৰ্মেলিন ব্যৱহাৰ কৰে মাছত, আৰু সেই মাছ খোৱাৰ ফলত আমাৰ কেঞ্চাৰৰ নিচিনা বেমাৰ হ'ব পাৰে। গতিকে এই বাতৰি প্ৰচাৰ কৰিছে নিউজ 18 অসম নামৰ চেনেলটোৱে। আপোনালোকে সবিশেষ তথ্য তেওঁলোকৰ চেনেলত গৈ চাবগে পাৰে। গতিকে বজাৰৰ পৰা মাছ কিনি খাওঁতে অকণমান সাৱধান, বিশেষকৈ চালানী মাছবিলাক কিমান দিন ধৰি বৰফত থাকে তাৰ কোনো ঠিক নাই। তো তেওঁলোকে বৰফত থৈ দিয়ে, কেমিকেলটো দি দিয়ে, ফলত কি হয়, মাছ পুৰা তাজা হৈ থাকে আৰু সেই মাছ খালে আমাৰ কেঞ্চাৰৰ নিচিনা বেমাৰ হ'ব পাৰে। এতিয়া আমাৰ ইয়াতে লোকেল যিবিলাক নেকি বেপাৰী পায়, বেপাৰীবিলাকে সেই ফৰ্মেলিন মিক্স নকৰে। যিবিলাক নেকি সেই জেগাৰ মাছ বেপাৰীবিলাক থাকে, য'ত নেকি তেওঁলোকে ধৰি লওক সাগৰৰ পৰা ডাইৰেক্ট মাছ উঠাই সেই মাছ পেকিং কৰি পঠাই দিয়ে, ছাপ্লাই কৰে, তেওঁলোকে এই কাৰবাৰটো কৰে। গতিকে অকণমান সাৱধান, তেনেকুৱা ফৰ্মেলিন মিক্স কৰা মাছবিলাক পৰাপক্ষত নাখাব, নহ'লে বেমাৰ আজাৰ হ'ব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বেংগলোৰৰ পৰা। খবৰ ওলাই পৰিছে এহাল দম্পতীৰ পৰা ফেক পুলিচে লুটি নিলে প্ৰায় 20 লাখ টকা। এহাল দম্পতীৰ ঘৰত আহি গ'ল পুলিচ। দম্পতীহালে ভাবিলে অৰিজিনেল পুলিচ বুলি ঘৰৰ ভিতৰলৈ আহিবলৈ দিলে। তাৰ পাছত সেই দম্পতীহালৰ দম্পতীহাললৈ বন্ধুক টোৱাই ঘৰৰ পৰা 20 লাখ টকা আৰু লগতে প্ৰায় হাফ কিলোগ্ৰাম আধা কেজি সোণ লুটি লৈ গ'ল বুলি খবৰ ওলাই পৰিছে। দম্পতীহালে ধৰিবই নোৱাৰিলে যে তেওঁলোকৰ ঘৰলৈ ডকাইত আহিছে বুলি। গতিকে সাৱধান, আজিকালি দেখিছে নহয়, পুলিচৰ বেশতো আহি গৈছে ডকাইত। ডকাইতে পুলিচৰ ড্ৰেছ পোছাক পৰিধান কৰি আহিছে। মানুহঘৰে ভাবিলে পুলিচ আহিছে বুলি সোমাবলৈ দিলে ভিতৰত, আৰু সোমাবলৈ দিয়াৰ পাছতে দৰ্জা বন্ধ কৰি গান পইণ্টত ৰাখি তেওঁলোকক কি কৰিলে, ঘৰৰ গোটেই বস্তুবিলাক লুটি লৈ গ'ল। গতিকে বি কেয়াৰফুল। আগবাঢ়িছে ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা মহিলাসকলৰ বাবে। আপোনালোকৰ ঘৰতো অৰুণোদয় আঁচনিৰ কোনোবাই ধন লাভ কৰে নেকি? কমেণ্ট ছেকশ্যনত জনাব। তো অৰুণোদয় আঁচনিৰ পইচা পাব লগা মহিলাসকলক 20 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন 8,000 টকাকৈ দিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছিলে। কিন্তু মন্ত্ৰী মহোদয়ে যোৱাকালি ঘোষণা কৰিছে যে 20 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন পইচাখিনি নিদিয়ে, 10 মাৰ্চতেহে সেই পইচাখিনি দিবগে। কিন্তু 8,000 টকা নহয়, 8,000 টকাৰ পৰিৱৰ্তে 9,000 টকা দিব বুলি কৈছে। গতিকে মহিলাসকলে এক প্ৰকাৰে ফূৰ্তিও কৰিব লাগে 1,000 টকা বেছিকৈ পাম বুলি, এফালে আকৌ দুখো কৰিব লাগে। কিয়? কাৰণ তেওঁলোকক 20 তাৰিখে পইচাটো নিদিয়ে, দিবগে বোলে আপোনাৰ সেয়া 10 মাৰ্চত। গতিকে 1 মাহ পিছুৱাই দিছে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত। ভূপেন বৰা ডাঙৰীয়াই 22 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন আনুষ্ঠানিকভাৱে বোলে বিজেপিত যোগদান কৰিব। তেখেতে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে। এতিয়া মানুহজনে কংগ্ৰেছতেই যোগদান কৰক বা বিজেপিতেই যোগদান কৰক, সেইটো পাছৰ কথা, কিন্তু ব্যক্তিগতভাৱে তেখেতক কিন্তু মই বহুত বেছি ভাল পাওঁ। মই অৱশ্যে পলিটিক্স কৰা মানুহবিলাকক বৰ বিশেষ ভাল নাপাওঁ, কিন্তু এই মানুহজনক ভাল লাগে। তেখেতৰ পৰিয়ালবৰ্গৰ সৈতে মই প্ৰায় 2 বছৰ দিন আছিলোঁ। তেখেতৰ ভায়েকৰ ঘৰত মই ভাড়াত আছিলোঁ প্ৰায় 2 বছৰ দিন, আৰু তেওঁলোকৰ যি বিহেভিয়াৰ নহয়, মানিব লাগিব, ইমান ধনী মানুহ হৈও একদমেই স্বাভাৱিকভাৱে থকা মানুহ। গতিকে তেওঁলোকক কিবা এটা ভাল লাগে, ঠিক তেনেকৈ সেই মানুহজনকো কিবা এটা ভাল লাগে, খুব নম্ৰ, খুব ভদ্ৰ। আৰু যি কি নহওক, তেখেতে এতিয়া কংগ্ৰেছ ত্যাগ কৰি তেখেতে গৈছে বিজেপিত যোগদান কৰিবলৈ। 22 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন তেখেতে বিজেপিত যোগদান কৰিব। আনুষ্ঠানিকভাৱে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে। এইবাৰ কিন্তু নিৰ্বাচন অকণমান
বেলেগ হ'বলৈ গৈ আছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পলিটিক্সৰ ওপৰতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা ভৱিষ্যতবাণী কৰিছিলে আজিৰ পৰা কেইবছৰমান পূৰ্বে তেখেতে কৈছিলে যে বিজেপিলে ভূপেন বৰা ডাঙৰীয়া অহাটো খাটাং জানুৱাৰী ফেব্ৰুৱাৰী মাহত ভূপেন বৰা বিজেপিত যোগদান কৰিব এইটো 100% চিয়ৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এটা ভৱিষ্যতবাণী কৰিছিলে আৰু সেই ভৱিষ্যতবাণী মতে ফেব্ৰুৱাৰীত আহি যোগদান কৰিলে ভূপেন বৰা ডাঙৰীয়া আহি পিনি বিজেপিত যোগদান কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ইয়া ভৱিষ্যতবাণী কৰিছে তাৰ লগে লগে আকৌ ভৱিষ্যতবাণী কৰিছে 2029 চনত পদ্মুত বৰদলৈ আহি যোগদান কৰিব আৰু তাৰ লগতে 2027-28 চন মানত আপোনাৰ দেৱব্ৰত শইকীয়া আহিও বুলে বিজেপিত যোগদান কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ভৱিষ্যতবাণী কৰিছে গতিকে তেখেতে কৰা এটা ভৱিষ্যতবাণীটো পুৰা ফলিয়াই গ'ল ভূপেন বৰা ডাঙৰীয়া ফেব্ৰুৱাৰীত যোগদান কৰিব বুলি কৈছে আহি যোগদান কৰিলে এতিয়া বাকি দুজন কেতিয়া যোগদান কৰে সেইটোহে আমি অনাগত সময়ত গম পাম বাৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কংগ্ৰেছ পাৰ্টিৰ ভিতৰ চুৰাৰ এটা খুবেই ডাঙৰ মানে খবৰ ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এতিয়া কংগ্ৰেছত চলিছে কিছু কোম্পানী লবি মানুহৰ মানে দবদবা কিছুমান কোম্পানীৰ মানুহে টিকট লবৰ কাৰণে মানে এমএলএৰ টিকট লবৰ কাৰণে টকা ঢালি দিছে গতিকে যিবিলাক কংগ্ৰেছ কৰ্মীয়ে নেকি টিকট পাম বুলি আশা কৰি আছে তেওঁলোকক আশা পুহি ৰাখিবলৈ দিয়া নাই কিয়নো এতিয়া ডাঙৰ কোম্পানীৰ মালিক বিলাকে তেওঁলোকে টকা ঢালি এমএলএৰ টিকট ল'ব বিচাৰিছে যাতে কোম্পানীৰ মালিক বিলাকে মানে কাম কৰিব পাৰে যাতে কোম্পানীৰ মালিক বিলাকে আহি ইয়াতে ৰাজত্ব কৰিব পাৰে তাৰ কাৰণে নিজৰ এমএলএ ইয়াতে ৰাখিব বিচাৰিছে আৰু তাৰ কাৰণে কংগ্ৰেছৰ পৰা এইবাৰ বুলে টিকট বিচাৰি থকা সকলে টিকট নাপাব বুলি কৈছে এটো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে দিয়া যোৱাকালি ভাষ্য আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ঘোষণা কৰিলে 2026 আৰু 2027 বৰ্ষৰ আমাৰ অসমৰ বাজেটৰ লেখ অনুদান তো এই সন্দৰ্ভত মই আপোন নিউজ চেনেলটোত অলৰেডি এটা ভিডিও আপলোড কৰিছো আপোনালোকে যদি চাব বিচাৰে চাবগে পাৰে অজন্তা নেওক বাইদেৱে কৈছে যে আমাৰ অসমখন 2028 চনৰ ভিতৰত 10 লাখ কোটি টকাৰ অৰ্থনৈতিক ৰাজ্য হিচাপে পৰিগণিত হ'ব বুলি জনাইছে 2028 চনত 10 লাখ কোটি টকাৰ মানে এখন অৰ্থনৈতিক ৰাজ্য মানে আমাৰ অসমৰ কবলৈ গলে জিডিপি 10 লাখ কোটি টকা হ'ব 2028 চনত আৰু আমাৰ এইখন যি নেকি বাজেট এই বাজেটখনে যথেষ্ট সহায় কৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বাজেটৰ ওপৰতে ঘোষণা কৰা হৈছে যে আগন্তুক বাজেটত এইটো ধাৰ্য কৰা হৈছে যে 25000 হিতাধিকাৰীক আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে 1 লাখ টকাকৈ প্ৰদান কৰিব বুলি জনাইছে মানে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি নেকি আত্মনিৰ্ভৰ আঁচনি আছে সেই আঁচনিৰ অধীনত 25000 হিতাধিকাৰীক 1 লাখ টকাকৈ প্ৰদান কৰিব তো অলৰেডি বহুখিনি ল'ৰা ছোৱালীক দিছে আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে আৰু মানে 25000 ল'ৰা ছোৱালীক 1 লাখ কৈ দিব 26 আৰু 27 বৰ্ষত এতিয়া যদি বিজেপি আহে বিজেপিয়ে সেইখন কাৰ্যকৰী কৰিব যদি বিজেপি নাহে তেনেহলে কংগ্ৰেছ যদি আহে তেতিয়া কংগ্ৰেছে কাৰ্যকৰী কৰিব তো সেইখন যে বিজেপিয়ে কাৰ্য কৰিব সেইটো কথা নহয় জাস্ট বিজেপিয়ে তেওঁলোকৰ বাজেট দাখিল কৰিছে আৰু সেই বাজেট অনুসৰি নেক্সট যি চৰকাৰ আহিব তেওঁলোকে কাম কৰিবগে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিধৱা পেঞ্চন অৰুণোদয় আঁচনিকে ধৰি ৰান্ধনি বহুখিনি ভাল খবৰ ওলাই পৰিছে বৃদ্ধি পাব এতিয়া 250 টকাৰ পৰা 400 টকালৈ বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন 300 টকাৰ পৰা 1250 টকা হ'বগে ৰান্ধনিৰ দৰমহা 1500 টকাৰ পৰা 2000 টকা হ'ব অংগনবাদী কৰ্মীৰ 6500 টকাৰ পৰা 8000 টকা দৰমহা হ'ব সহায়িকাৰ 3250 টকাৰ পৰা 4000 টকা দৰমহা হ'ব সুপাৰভাইজাৰৰ 9000 টকাৰ পৰা 10500 টকা দৰমহা হ'ব আৰু আশা কৰ্মী 3000 টকাৰ পৰা 4000 টকা হ'বগৈ বুলি জনাইছে যিবিলাক নেকি মহিলাই বিধৱা পেঞ্চন পায় তেওঁলোকক ডাইৰেক্টলি অৰুণোদয় পইচা দি দিব তেওঁলোকক বিধৱা পেঞ্চন বুলি এক্সট্ৰাকৈ নিদিয়ে আৰু তেওঁলোকক ডাইৰেক্টলি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাই দিব গতিকে বহুখিনি মহিলাৰ দৰমহা বৃদ্ধি পাব বহুখিনি মহিলাৰ দৰমহা ইনক্ৰিজ হ'ব ভাত ৰান্ধনিৰ পৰা আৰম্ভ কৰি সহায়িকাৰ পৰা আৰম্ভ কৰি সুপাৰভাইজাৰলৈকে দৰমহা বৃদ্ধি পাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে গুৱাহাটী মেডিকেল কলেজত 500 কোটি টকা ব্যয় সাপেক্ষে
প্ৰটন থেৰাপি স্থাপন কৰিব বুলি জনাইছে যাতে কেঞ্চাৰ পেচেণ্টক ঠিক কৰিব পাৰে তো তাৰ কাৰণে 500 কোটি টকা খৰচ কৰি প্ৰটন থেৰাপি বহাই দিব অৱশ্যে ভাৰতবৰ্ষত এআই প্ৰথম মানে ভাৰতবৰ্ষত এতিয়ালৈকে প্ৰটন থেৰাপি কতোৱেই নাই তো আমাৰ অসমতে প্ৰথম হ'বলৈ গৈ আছে প্ৰটন থেৰাপি তাৰ কাৰণে 500 কোটি টকা খৰচ কৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে এইবাৰ অগপৰ প্ৰতিষ্ঠা কালৰে এজন নেতাই বোলে পদত্যাগ কৰিব অসম গণ পৰিষদ এতিয়া আহিছে যেহেতু নিৰ্বাচনৰ পূৰ্বে এতিয়া ৰাজনৈতিক দলসমূহত পুৰা সাংঘাতিক ৰকমে খহনীয়া দেখিবলৈ পাইছো এতিয়া অসম গণ পৰিষদৰ পৰা খবৰ লাইছে যে অসম গণ পৰিষদ প্ৰতিষ্ঠা কালৰে পৰা কাম কৰি থকা এজন নেতা এতিয়া বোলে অসম জাতীয় পৰিষদত আহি যোগদান কৰিব তো সেই ব্যক্তিজন হৈছে অসম গণ পৰিষদৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী তেখেতে 18 ফেব্ৰুৱাৰীত আহি অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি জনাইছে আগন্তুক নিৰ্বাচনত তেজপুৰ সমষ্টিৰ অসম জাতীয় পৰিষদৰ হয়তো তেখেত প্ৰাৰ্থী হ'ব পাৰে বুলি খবৰ ওলাই পৰিছে মানে অসম গণ পৰিষদৰ প্ৰাক্তন সভাপতিয়ে হয়তো এতিয়া তেজপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব অসম জাতীয় পৰিষদৰ টিকট লৈ মুঠতে ইটো গৈছে ইটুলে গুটিখন উলট পালট আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে আমাৰ অসম চৰকাৰৰ চাকৰিয়ালসকলৰ বাবে অসম চৰকাৰৰ চাকৰিয়ালসকলে এতিয়া ছুটি বছৰেকত 10 দিনৰ পৰিৱৰ্তে 15 দিন লাভ কৰিব মানে আগতে অসমৰ চৰকাৰী চাকৰিয়ালবিলাকৰ গোটেই বছৰটোত সৰ্বমুঠ ছুটি আছিল 10 দিন মানে চৰকাৰী বন্ধ কেইটা বাদ দি হলিডেজ কেইটা বাদ দি 10 দিন তেওঁলোকে ইচ্ছাকৃতভাৱে ছুটি ল'ব পাৰে কিন্তু এটা 10 দিনৰ পৰিৱৰ্তে 15 দিন তেওঁলোকে ছুটি ল'ব পাৰিব বুলি জনাইছে চৰকাৰী চাকৰিয়াল দেই অসম চৰকাৰৰ চাকৰিয়াল বাকি কেন্দ্ৰ চৰকাৰৰ চাকৰিয়ালৰ কথা কোৱা নাই অসম চৰকাৰৰ চাকৰিয়াল বিলাকে 10 দিনৰ পৰিৱৰ্তে 15 দিনলৈকে ছুটি ল'ব পাৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে আমাৰ অসমত যিমান বিলাক নেকি অপ্ৰাদেশিকিত শিক্ষক আৰু টিউটৰ আছে তেওঁলোকৰ বাবে এতিয়া অপ্ৰাদেশিকিত মানে আমাৰ গাঁও বিলাকত কয় ভেঞ্চাৰ শিক্ষক বুলি মানে যিসকল ভেঞ্চাৰ শিক্ষক আছে যিসকল টিউটৰ আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে ভেঞ্চাৰ শিক্ষক আৰু টিউটৰ সকলক এতিয়া চাকৰি দিব অসম চৰকাৰে কৈছে যে তেওঁলোকক এককালীন সাহায্য দিব প্ৰথমে আৰু তেওঁলোকৰ কাৰণে এটা পৰ্টেল মুকলি কৰিব আৰু সেই পৰ্টেলটোত তেওঁলোকে আবেদন কৰিব পাৰিব যিমান বিলাক ভেঞ্চাৰ শিক্ষক আছে যিমান বিলাক নেকি টিউটৰ আছে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু যিসকল যোগ্য তেওঁলোকক সিলেকশন কৰি তেওঁলোকৰ চাকৰি প্ৰাদেশিকৰণ কৰিব বুলি জনাইছে গতিকে আমাৰ অসমত যিমান বিলাক টিউটৰ আছে যিমান বিলাক নেকি আপোনাৰ ভেঞ্চাৰ শিক্ষক আছে মানে দৰমহা নোপোৱা শিক্ষক তো তেওঁলোকৰ চাকৰি নিয়মীয়া হ'ব তাৰ লগতে তেওঁলোকক এককালীন সাহায্য আগবঢ়াব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ধেমাজিৰ পৰা ধেমাজিত এতিয়া প্ৰায় 31 বিঘা মাটিত এখন ক্ৰিকেট ষ্টেডিয়াম স্থাপন কৰিব বুলি জনাইছে মানে আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ তৰফৰ পৰা 31 বিঘা ভূমিত এতিয়া ধেমাজি ডিস্ট্ৰিক্টত স্থাপন কৰা হ'ব এখন ক্ৰিকেট ষ্টেডিয়াম এতিয়া কোট নিৰ্মাণ কৰিব সেই সম্পৰ্কে উল্লেখ কৰা নাই কিন্তু 31 বিঘা মাটি জোৰা এখন ক্ৰিকেট ষ্টেডিয়াম স্থাপন কৰিবলৈ গৈ আছে মানে এখন বৃহৎ ক্ৰিকেট ষ্টেডিয়াম স্থাপন কৰিবলৈ গৈ আছে ধেমাজিত তো ধেমাজিৰ পৰা যদি ভিডিওটো কোনোবাই চাই আছে তেন্তে লাইক এটা কিন্তু কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে কংগ্ৰেছ ত্যাগ কৰি এতিয়া বিজেপিত যোগদান কৰিব ভূপেন বৰা ডাঙৰীয়া এতিয়া ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত কেইদিনমান পূৰ্বে বিজেপি তৰফৰ পৰা দুটাকৈ মানে ডাঙৰ গোচৰ ৰুজু কৰিছিলে প্ৰথমটো গোচৰ হৈ গ'ল যে এগৰাকী মহিলাক ভূপেন বৰাই অশ্লীল ইংগিত দিছিলে যাৰ কাৰণে নেকি আপোনাৰ ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছিলে অৱশ্যে সেই মহিলাগৰাকী তেওঁলোকৰ আপোনাৰ দলীয় মহিলাই আছিলে মীৰা বৰঠাকুৰ তো তেখেতক মানে এটা অশ্লীল ইংগিত কৰাৰ কথা উল্লেখ কৰিছিলে তেখেতৰ খবৰ ওলাইছিলে আৰু তাৰ পাছত তেখেতৰ ওপৰত মহিলা আয়োগৰ তৰফৰ পৰা মানে তেখেতৰ ওপৰত আপোনাৰ এফআইআৰ ৰুজু কৰা হৈছিল হেয়াই নহয় তাৰ পাছতে আকৌ তেখেত লখিমপুৰ মেডিকেল কলেজলৈ যেতিয়া আহিছিলে এগৰাকী মহিলাক মানে টাচ কৰিছিলে আৰু সেই মহিলাগৰাকীও তেখেতৰ ওপৰত এটা মানে অভিযোগ আনিছিলে তেখেতৰ ওপৰত এফআইআৰ ৰুজু কৰাৰ কথা উল্লেখ কৰিছিলে এতিয়া একাংশ লোকে মানে এইটো মানে ভাবি আছে যে তেখেতৰ ওপৰত ৰিসেন্টলি যেটা নেকি অভিযোগ উত্থাপিত হৈছিলে যি নেকি তেখেতৰ ওপৰত গোচৰ ৰুজু কৰা হৈছিলে সেই গোচৰ দুটা এতিয়া কি হ'ব
তো তেখেত মানুহজন আজিৰ পৰা কেইদিনমান আগৰলৈকেতো বিজেপিৰ মতে বেয়া এতিয়া বিজেপিত যোগদান কৰাৰ লগে লগে তেখেত ভাল হৈ যাব নেকি এই সম্পৰ্কত বহুত প্ৰশ্ন উত্থাপিত কৰি আছে একাংশ লোকে অনাগত সময়ত আমি গম পাম যে তেখেতৰ সেই দুটা কেছ আৰু কটকটীয়া হয় নে তেখেতৰ সেই দুটা কেছ ঢিলা হৈ পৰে নে মীৰা বৰঠাকুৰেও তেখেতৰ ওপৰত ৰিপিটেডলি কেছ দিয়ে সেই সম্পৰ্কত আমি অনাগত সময়ত গম পাম আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে আপোনালোকে বাৰু কোন পাৰ্টিক সাপোৰ্ট কৰে কমেন্ট সেকশনত জনাবচোন কিছুমানে আকৌ মোক প্ৰশ্ন সুধিব পাৰে ভাইটি তুমি কোন পাৰ্টিক সাপোৰ্ট কৰা কমেন্ট সেকশনত তুমিও জনাবা এতিয়া মই কোনো পাৰ্টিক সাপোৰ্ট নকৰো না বিজেপিক না কংগ্ৰেছক মোৰ কাম হৈ গল কি আপোনালোকক বাতৰি জনাব লাগে মই আপোনালোকক বাতৰিত জনাও গতিকে তাৰ বাহিৰে মোৰ পলিটিক্যাল পাৰ্টিৰ হৈতে কোনো সম্পৰ্ক নাই বাৰু যি কি নহওক তো খবৰ লাই পৰিছে বিজেপি পাৰ্টিৰ তৰফৰ পৰা ঘোষণা কৰিছে যে তেওঁলোকে বিগত 5 বছৰত প্ৰায় 29700 কিলোমিটাৰ ৰাজপথ নিৰ্মাণ কৰিছে আৰু 1339 খন দলং নিৰ্মাণ কৰিছে মানে প্ৰায় 1339 খন দলং তেওঁলোকে নিৰ্মাণ কৰিছে বাপৰে ধেমালি নিৰ্মাণ কৰা নাই আকৌ কম খোপা আপোনাৰ এই ফ্লাইওভাৰ নিৰ্মাণ কৰিছে যতে ততে গতিকে তেওঁলোকে হেভি এমাউন্টৰ দলং নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰিছে আগবাইছে ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰাইজৰ দলৰ ওপৰত এইবাৰ ৰাইজৰ দলত যোগদান কৰিছে চেয়াৰম্যান আলী আহমেদে তো এআইইউডিএফৰ তেখেত এজন বিধায়ক আছিল তো এআইইউডিএফৰ পৰা তেখেতে পদত্যাগ কৰি এতিয়া ৰাইজৰ দলত যোগদান কৰিলে বুলি খবৰ লাইছে যোৱাকালি মই চেয়াৰম্যান আলী আহমেদৰ এটা পডকাষ্ট চাইছিলো আৰু সেই পডকাষ্টত গম পাইছো তেখেত বহুত শিক্ষিত মানে তেখেত এপিএসসি মানে ৰেংক কৰা তেখেত এজন ব্যক্তি আছিল মানে টপাৰ আছিল তেখেতে আপোনাৰ সেই আজিৰ পৰা সেই তাহানি যুগতে আসামিছত লেটাৰ পাইছিল তেখেতে যেটো সময়ত হায়াৰ সেকেন্ডাৰী পাস মেট্ৰিক পাস কৰিছিল সেই সময়ত কেৱল বলে গোটেই অসমত তিনিজন ব্যক্তিহে অসমীয়াত লেটাৰ পাইছিল তাৰ ভিতৰত তেখেত হেনো এজন তাৰ পাছত আপোনাৰ হায়াৰ সেকেন্ডাৰীত 80 জন নে কেইজনে ডিস্টিংশন পাইছিল তো তাৰে ভিতৰত তেখেত এজন তেখেত বিৰাট শিক্ষিত মানুহ এনেই নৰমালি মানে গম পোৱা না যায় দেখিলে মানে কিন্তু তেখেত বহুত শিক্ষিত সেই সম্পৰ্কে আপোনাৰ যোৱাকালি এটা পডকাষ্টত মানে গম পাইছো তেখেতৰ বিষয়ে মানে পলিটিক্স ভাল মানুহ কৰে শিক্ষিত মানুহ কৰে যেনে হিমন্ত বিশ্ব শৰ্মা দেৱে চাওকচোন ডক্টৰেট ডিগ্ৰী পৰা এফালে আপোনাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অখিল গগৈ বহুত পঢ়া শুনা কৰা মানুহ গতিকে নকৰাও নহয় ভাল ভাল পঢ়া শুনা মানুহেও পলিটিক্স কৰে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ লাই পৰিছে এতিয়া অসম গণ পৰিষদত বোলে কংগ্ৰেছকে ধৰি এআইইউডিএফৰ নেতায়ো হেনো যোগদান কৰিব বুলি খবৰ লাই পৰিছে খবৰ অনুসৰি যোৱাকালি অগপৰ সৈতে কংগ্ৰেছৰ সিদ্দিক আহমেদ এআইইউডিএফৰ নিজামুদ্দিন চৌধুৰী আৰু কৰিমুদ্দিন বৰভূঞাৰ বৈঠক হয় এটা তেওঁ এই তিনি বিধায়কে এতিয়া কংগ্ৰেছত যোগদান কৰিব বুলি খবৰ ওলাই পৰিছে মানে ইলেকশন এইবাৰ গৰমা গৰমি হ'ব মই কলো নহয় আপোনালোকক কোন ফালে কলৈ নাও কেতিয়া কেনেকৈ বৈ যায় কোনেও ক'ব নোৱাৰে মুঠতে এইবাৰ ইলেকশন খাতৰা হ'বলৈ গৈ আছে আৰু এনেকৈ যদি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে আপোনাৰ কংগ্ৰেছৰ মানুহবিলাক আনি থাকে পদ্মুত বৰদলৈ যদি আহে মীৰা বৰঠাকুৰেও যদি আহি গুচি যায় আপোনাৰ যদি মানে গোটেই কিজন লিডাৰো যদি আহিয়ে যায় গৌৰৱ গগৈ কংগ্ৰেছ কৰি কি কৰিব কেইদিন পাছত গৌৰৱ গগৈ আহি যাব বিজেপিলে গতিকে কি হ'বলৈ গৈ আছে নেজানো দেই তো আপোনালোকে সেই কাৰণে গাঁৱতে কংগ্ৰেছ বিজেপি কৰি কাজিয়া পেচাল নালাগিব দেখিছে নহয় ওপৰৰ মানুহবিলাক কোন দিনাখনি একগোট হৈ বাপেকে কংগ্ৰেছক উফৰাই দিয়ে তাৰ কোনো ঠিক নাই গোটেই খবৰ বোলে একগোট হৈ আপোনাৰ অসমত ৰাজত্ব কৰি আছে তেতিয়াহে ভালটো হ'বগে গতিকে এনেই গাঁও মানুহখিনিৰ লগত কাজিয়া কৰি লাভ নাই তো বাৰু যি কি নহওক আজিৰ ভিডিঅ' জনাবলৈ খবৰ ইমান কেইটা আছিলে খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ লগ পোৱাৰ সদায় বিদায় মাগিছো ধন্যবাদ জয় অসম